শিহৰণকাৰী ভয়ংকৰ অনলাইন গেমৰ বাবে প্ৰাণ গ'ল তিনিগৰাকী কিশোৰী আৰু যুৱতী। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। অনলাইন গেমৰ আসক্তি ক্ৰমান্বয়ে বৃদ্ধি পাইছে কাৰণ হাতত এই মোবাইল ফোনটো এতিয়া সকলোৰে। কণ শিশুৰ পৰা আদি কৰি বয়োজ্যেষ্ঠলৈকে সকলোৰে হাতে হাতে মোবাইল ফোন। মোবাইল ফোনটোৰ বহুখিনি সদৰ্থক গুণ আছে, বহুতখিনি নৰৰ্থক কথাও আছে। আৰু নৰৰ্থক কথাবোৰৰ ভিতৰত এই অনলাইন গেমিংটো বহু ক্ষেত্ৰত হৈ পৰে। মাজে মধ্যে কোনোবাই খেলিছে সেইটো বেলেগ কথা, কিন্তু যেতিয়া সি অভ্যাসত পৰিণত হয়, এৰাব নোৱাৰা নিচাত পৰিণত হয়, তেতিয়াই ভয়ংকৰ বিপদবোৰ আহিব ধৰে। ঠিক তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত। কি হ'ল, তিনি ভগ্নী, এগৰাকীৰ বয়স 16 বছৰ, এগৰাকীৰ বয়স 14 বছৰ, আন এগৰাকীৰ বয়স 12 বছৰ। তিনি ভগ্নীয়ে একেলগে অট্টালিকাৰ পৰা জঁপিয়াই প্ৰাণ দিলে। শুনিবলৈ বহুত ভয়ংকৰ, কিন্তু এই বাৰ্তাটো আমি আপোনালোকক এইকাৰণে দিবলৈ বাধ্য কাৰণ মোবাইল গেমৰ আসক্তিয়ে ক্ৰমান্বয়ে আমাক সকলোকে গ্ৰাস কৰিবলৈ ধৰিছে আৰু যাৰ পৰিণতিত এনেধৰণৰ বহু ঘটনা হয়তো নিত্য নৈমিত্তিকভাৱে আমি পাই থাকোঁ। মন কৰিব, এই তিনি কিশোৰীয়ে মৃত্যুৰ পূৰ্বে এখন নোট লিখি থৈ গৈছে। সেই নোটখনত কি কি কথা সদৰি কৰিছে? মা দেউতা ক্ষমা কৰিব, যিখন খেলক, মানে অনলাইন গেমটোৰ কথা কৈছে যে যিখন খেলক আপোনালোকে এৰাব বিচাৰে, এতিয়া আপোনালোকে গম পাব আমি কিমান ভাল পাইছিলোঁ। এইবুলি নোট এটা লিখি তেওঁলোকে অট্টালিকাৰ পৰা জাপ দিলে। কিমান শিহৰণকাৰী, কিমান ভয়ংকৰ। আৰু সেই পিতৃ মাতৃৰ গাত কেনেকুৱা লাগিছে এতিয়া? তেওঁলোকৰ মানসিকতা এতিয়া কেনেকুৱা হৈ যাব? নিজৰ সন্তানক যি বদ আসক্তিটোৰ প্ৰতি দূৰ কৰাৰ বাবে চেষ্টা কৰিছিল, সেই বদ অভ্যাসটোৰ বাবেই তেওঁলোকে প্ৰাণ দি দিলে। ভাবিবলৈ আচৰিত লাগে। পিতৃ মাতৃয়ে মাজে মাজে কৈছিল যে মোবাইলটো আৰু মোবাইলটো এৰি বেলেগ কামতো লাগ, কাৰণ এওঁলোকৰ জীৱনত মোবাইলটোৱে এই অনলাইন গেমিংটোৱে ইমান বেয়াকৈ প্ৰভাৱ পেলাইছিল যে তেওঁলোকে খাওঁতে শুওঁতে প্ৰতিটো সময়তে কেৱল অনলাইন সেই মোবাইল গেমটোৰ কথা ভাবি আছিল। কৰোণাৰ সময়ৰ পৰা সেই গেমটোৰ প্ৰতি আসক্তি তিনি ভগ্নীৰ বাঢ়িছিল। আৰু মন কৰিবলগীয়া যে যিটো আমি খবৰ পাইছোঁ, সেই খবৰৰ ভিত্তিত প্ৰাথমিকভাৱে এইখিনি তথ্য পোহৰলৈ আহিছে যে তেওঁলোকে প্ৰতিটো সময়তেই সেই অনলাইন গেমটোৰ প্ৰতি আসক্তি বাঢ়ি তেওঁলোকে স্কুলত যোৱা বাদ দি দিছিল। কৰোণাৰ সময়ছোৱাত যিহেতু স্কুল কলেজ বন্ধ আছিল, সেইখিনি সময়তেই কোৰিয়ান লাভাৰ নামৰ এই গেমটোৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে তেওঁলোকৰ। আৰু এই গেমটো ইনষ্টল কৰি লৈছিল নিজৰ মোবাইলত। হয়তো মাক দেউতাকে প্ৰথম অৱস্থাত ভবা নাছিল যে ইমান ভয়ংকৰ ৰূপত তেওঁলোকক গ্ৰাস কৰিব। তাৰ পাছত সেই যি তিনি ভগ্নীৰ অভ্যাসটো লাগিল আৰু তাৰ পাছত তেওঁলোকে সেই অভ্যাসটো এৰিব নোৱাৰা হৈ গ'ল। আমাৰ হাতত যিটো ৰিপৰ্ট আছে, সেই ৰিপৰ্টটো গোটেই আমি পাঠ কৰি দিছোঁ আপোনালোকৰ বাবে, মন দি শুনিব। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত অট্টালিকাৰ 9ম মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত ল'লে তিনি ভগ্নীয়ে। গাজিয়াবাদৰ তিলা মৌৰ অঞ্চলত অৱস্থিত ভাৰত চিটি ছ'চাইটিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু জানিব পৰা মতে তিনি ভগ্নী এই কোৰিয়ান লাভাৰ নামৰ গেমটোৰ প্ৰতি আসক্ত হৈ পৰিছিল। পিতৃ মাতৃয়ে তেওঁলোকক গেমিঙৰ আসক্তিৰ বাবে গালি গালাজ কৰিছিল, যিটো মাজে মাজে কৰিবই স্বাভাৱিক। পিতৃ মাতৃয়ে তেওঁলোকৰ সন্তানক কেতিয়াও এনেধৰণৰ বিষয়বস্তুৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাটো নিবিচাৰিব। হয়তো অন্য কিবা কৌশল অৱলম্বন কৰিব পাৰিলেহেঁতেন, হয়তো সেইখিনি কৌশল তেওঁলোকৰ মন মগজুত অহা নাছিল। যি কি নহওক, তেওঁলোকে গালি গালাজ পাৰিছিল। ইয়াৰ পাছতেই হতাশ হৈ তিনি ভগ্নী 16 বছৰীয়া নিচিকা, 14 বছৰীয়া প্ৰাচী আৰু 12 বছৰীয়া পাখীয়ে জীৱনৰ চৰম সিদ্ধান্ত লৈ ল'লে। জানিব পৰা অনুসৰি B1 টাৱাৰৰ 907 নম্বৰৰ ফ্লেটৰ বেলকনিৰ পৰাই তেওঁলোকে জাপ দিলে। মঙলবাৰে পুৱতি নিশা প্ৰায় 2 বজাত এই ঘটনা সংঘটিত হৈছে, যেতিয়া পিতৃ মাতৃ গভীৰ নিদ্ৰাত আছিল। পুৱতি নিশাৰ ঘটনা এইটো। সেই সময়তে এই তিনি ভগ্নীয়ে এই ভয়ংকৰ কাণ্ডটো সংঘটিত কৰি পেলালে। তেওঁলোকৰ পৰিয়ালৰ ভাৰত চিটি ছ'চাইটিৰ B1 টাৱাৰৰ 907 নম্বৰ ফ্লেটৰ আৱাসী আছিল। আৰক্ষীৰ প্ৰাথমিক তদন্তত তিনিওগৰাকী মোবাইল গেমৰ প্ৰতি আসক্ত আছে বুলি কোৱা হৈছে। সেয়েহে আমি এই খবৰটো আপোনালোকৰ বাবে আনিছোঁ। পৰিয়ালটোৰ মতে তিনিওগৰাকী ভগ্নী এই কোৰিয়ান গেম খেলাৰ প্ৰতি ইমানেই আসক্ত আছিল যে তিনিওগৰাকী কিশোৰী দৈনন্দিন সকলো কাম, যেনে গা ধোৱা, খোৱা, স্কুললৈ যোৱা, শুই থকা আদি সকলো কাম একেলগে কৰিছিল, যাতে তিনিও একেলগে সেই গেমটোত অংশ ল'ব পাৰে, সেই গেমটো যাতে খেলিব পাৰে মোবাইলত। সেয়েহে একেলগে তেওঁলোকে কাম কৰিছিল। আৰু তিনি ভগ্নীয়ে একেলগেই এই অট্টালিকাৰ পৰা জঁপিয়ালে। তিনি ভগ্নীয়ে জাপ দিয়া বেলকনিৰ পৰা এখন টোকা উদ্ধাৰ কৰা হৈছে, যিখন টোকাৰ কথা আমি ইতিমধ্যে কৈছোঁ। তাত চৰম সিদ্ধান্ত আৰু তথ্য প্ৰকাশ পাইছে। তেওঁলোকে তাত লিখি থৈ গৈছে যে মা দেউতাক ক্ষমা কৰিব, যিখন খেলক আপোনালোকে এৰাব বিচাৰে, এতিয়া আপোনালোকে গম পাব আমি কিমান ভাল পাইছিলোঁ। এইবুলি এটা টোকা এৰি থৈ গৈছে তেওঁলোকে এখন কাগজত লিখি। কোৰিয়ান গেম খেলি ভাল পোৱাৰ বাবে তেওঁলোকে পিতৃ মাতৃ চিন্তিত হৈছিল, তেওঁলোকৰ পিতৃ মাতৃ, আৰু কেতিয়াবা এই বিষয়ে তেওঁলোকক গালি গালাজ পাৰিছিল, যিটো ইতিমধ্যে কৈছোঁ আমি স্বাভাৱিক। এই গালি গালাজৰ ফলত তিনিগৰাকী ভগ্নীয়ে জীৱন শেষ কৰাৰ এনে এক ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰি পেলালে।
কোভিডৰ সময়ত মুকলি কৰা এই গেমটোৰ প্ৰতি আসক্তিৰ বাবেই তিনি ভগ্নীৰ মৃত্যু হোৱা বুলি দাবী কৰিছে সকলোৱে। লকডাউনৰ সময়ছোৱাত তিনিওজনে ঘৰতে বহি এই খেল খেলিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে এই নিচা ইমানেই অধিক হৈ পৰিল যে তেওঁলোক স্কুলত যোৱাটো বা তেওঁলোকে স্কুললৈ যোৱাটো বন্ধ কৰি দিছিল। মানে ইমানেই গভীৰ হৈ পৰিল এই গেমটোৰ প্ৰতি তেওঁলোকৰ নিচা যে বিদ্যালয় বাদ দি দিছিল। 2 বছৰতকৈ অধিক সময় ধৰি তিনিওগৰাকীয়ে নিয়মীয়াকৈ স্কুললৈ যোৱা নাছিল বুলিও খবৰ আহিছে, যিটো অত্যন্ত ভয়ংকৰ। ইতিমধ্যে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে 3টা মোবাইল ফোন উদ্ধাৰ কৰিছে। মানে তিনিওগৰাকীৰ হাততেই 3টাকৈ মোবাইল ফোন আছিল। পিতৃ মাতৃ মোবাইল তেওঁলোকক ক্ৰয় কৰি দিছিল। অৱশ্যে আজিকালি কোভিডৰ পাছত মোবাইল বাধ্যতামূলক যেনেই হৈ পৰিছিল, কোভিডৰ সেইখিনি সময়ছোৱাত সকলোৰে অনলাইন ক্লাছ হৈছিল, যাৰ বাবে কিছুমানে মোবাইলৰ আশ্ৰয় লৈছিল, কিছুমানে লেপটপৰ আশ্ৰয় লৈছিল। হয়তো তেতিয়াই কিনি দিছিল মোবাইল ফোন আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ আসক্তি বাঢ়িছিল। ফৰেনচিক পৰীক্ষাৰ বাবে সেই 3টা মোবাইল ফোন ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। তিনি ভগ্নী ইমানেই ঘনিষ্ঠ আছিল যে কোনোৱেই এজনে আনজনৰ অবিহনে সময় কটাব পৰা নাছিল আৰু সেয়েহে অনলাইন গেমটো তেওঁলোকে তিনিও একেলগে খেলিছিল। এই কাৰণে তেওঁলোকে একেলগে এনেধৰণৰ চৰম সিদ্ধান্ত লৈ ল'লে, অতি ভয়ংকৰ। আৰু এনেধৰণৰ গেম আমাৰ মতেতো নিষিদ্ধ কৰি দিব লাগে। ইতিমধ্যে ভাৰত চৰকাৰে চীনৰ বিভিন্ন গেম নিষিদ্ধ কৰি দিছিল, আপোনালোকৰ হয়তো মনত আছে। আৰু পাছত সেইখিনি সংশোধনীৰ জৰিয়তে নতুনকৈ মুকলি কৰা হৈছিল, তাৰ পাছতে দেশত খেলিবলৈ দিয়া হৈছিল। কিন্তু এতিয়া এনেধৰণৰ যিবোৰ কোৰিয়ান গেম বা যি দামী নহওক কিয়, এইবোৰৰ ভালদৰে পৰীক্ষা কৰাটো প্ৰয়োজন। অনলাইন মোবাইলত যিমান খেল আছে সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা, সকলোৰে এটা পৰীক্ষাৰ ব্যৱস্থা কৰাটো দৰকাৰ, যাতে এখন চাকনিৰ জৰিয়তে যাতে সেইখিনি গেম বা সেইখিনি এপ আমাৰ শিক্ষাৰ্থী বা কণ শিশুসকলৰ হাতত পৰে। কাৰণ মোবাইলটোতো আজিকালি পিতৃ মাতৃয়ে ব্যৱহাৰ কৰি থকা দেখেই, তাৰপাছত তেওঁলোকৰো সন্তানসকলৰো আসক্তি বাঢ়ি যায়। সেয়েহে সেইবোৰ ভালদৰে স্ক্ৰুটিনি কৰাৰ ব্যৱস্থা কৰিব লাগে, ভালদৰে পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব লাগে। এখন বিশেষ কমিটি ইয়াৰ ক্ষেত্ৰত জড়িত হৈ থাকিব লাগে কেন্দ্ৰীয় চৰকাৰৰ, যাতে সকলো বিষয় ভালদৰে তন্নতন্নকৈ পৰীক্ষা কৰিহে ভাৰতত এপ ষ্ট'ৰ বা প্লে ষ্ট'ৰত মুকলি কৰিবলৈ অনুমতি দিব পাৰি। তাৰ বাবে এইখিনি ব্যৱস্থা গ্ৰহণ কৰাটো এতিয়া দৰকাৰ হৈ পৰিছে, নহ'লে এই কণ শিশুসকলৰ জীৱন এতিয়া বিপদাপন্ন বুলি ক'ব পাৰি। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য সম্প্ৰচাৰ কৰিম। চাই থাকক নিউজ 18 অসম।